হয়, নিশ্চিতভাৱে নাৰেংগী অঞ্চলৰ মূল ঠাইখিনি নাৰেংগী তিনিআলি ঠাইখিনি এই ঠাইখিনিৰ পৰাই আপুনি চন্দ্ৰপুৰ হৈ জাগিৰোডৰ পিনে গৈছে আৰু এই তিনিআলিটোৰ পৰা পাথৰ কৰি হৈ 6 মাইল খানাপাৰাৰ পিনে এটা VIP পথ গৈছে আৰু এই তিনিআলিটোৰ পৰা ফৰেষ্ট গেট হৈ জু তিনিআলি নুনমাটিৰ পিনে অন্য এটা পথ গৈছে। গতিকে এই তিনিআলিটোৰ আজি এনেকুৱা অৱস্থা, ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত, যাৰ ফলত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দুৰ্ঘটনা প্ৰতিদিনে এই ঠাইখিনিত হৈ আছে। অকল এই ঠাইখিনি বুলি নহয়, আপুনি যদি এই তিনিআলিটোৰ পৰা আপুনি পাথৰ কৰিৰ পিনে যায়, পাথৰ কৰিৰ পিনে গ'লে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ফলত ৰাইজ অহা যোৱা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে, যাৰ ফলত ৰাস্তাটোত প্ৰতিদিনে বিভিন্ন ধৰণৰ সৰু মটৰ সৰু ডাঙৰ গাড়ী দুৰ্ঘটনা সংঘটিত হৈ বিভিন্ন ধৰণৰ ব্যক্তিৰ জখম হৈছে। গতিকে আমি নাৰেংগী অঞ্চলৰ এজন সচেতন নাগৰিক হিচাপে, এজন সচেতন ব্যক্তি হিচাপে আমি চৰকাৰ নতুবা বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছিলো পূৰ্বতেও, আৰু আহ্বান জনোৱাৰ পিছত বা আপোনালোকৰ জৰিয়তে বাতৰি পৰিৱেশন কৰাৰ পিছত মাজে মাজে তেওঁলোকে অলপ চলপ বোকা আনি কিনে গাঁতসমূহৰ ওপৰত জাপি দিয়ে, কিন্তু পিছদিনাৰ পৰা পূৰ্বতকৈ আৰু ভয়ানক অৱস্থাৰ সৃষ্টি হয়। গতিকে আজি পুনৰবাৰ এজন নাৰেংগীবাসী হিচাপে আমি বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ নতুবা আমাৰ স্থানীয় যিজন বিধায়ক, এই বিধায়কক আমি দাবী জনাইছো যে আপোনালোকে অনতি বিলম্বে নাৰেংগীবাসীৰ মনৰ অৱস্থাৰ কথা চিন্তা কৰি নাৰেংগীবাসীৰ আজি এই দুৰ্ভগীয়া যিটো দুৰ্ভোগ ভুগিবলগীয়া অৱস্থা, এই অৱস্থাৰ কথা চিন্তা কৰি আপোনালোকে অনতি বিলম্বে নাৰেংগী তিনিআলিটোকে আদি কৰি নাৰেংগী তিনিআলিৰ পৰা আপুনি নুনমাটি, জু তিনিআলি বা চন্দ্ৰপুৰ আৰু 6 মাইললৈ যোৱা যি তিনিটা মূল পথ, এই পথ তিনিটা নিৰ্মাণৰ ব্যৱস্থা কৰক, যাতে নাৰেংগীবাসী ভালদৰে অহা যোৱা কৰিব পাৰে, ল'ৰা ছোৱালীক ভালদৰে স্কুল কলেজত অনা নিয়া কৰিব পাৰে। এইখিনিয়ে আমাৰ আহ্বান চৰকাৰৰ। প্ৰতিদিনে এই ঠাইখিনি দুৰ্ঘটনা সংঘটিত হৈছে, প্ৰতিদিনে সৰু মটৰ গাড়ী গাঁতসমূহত এতিয়াতো অলপমান যাব পৰা অৱস্থাৰ সৃষ্টি হৈছে। যেতিয়া বৰষুণ পৰে, বৰষুণৰ পানী পৰাৰ পিছত গাঁতসমূহ দেখা নাপায়, মানুহে বুজি নাপায় ক'ত গাঁত আছে। এই পানীৰ ওপৰেদি যেতিয়া স্কুটি বা বাইক চলাই লৈ যায়, তৎক্ষণাতে বাগৰি পৰি বিভিন্ন ধৰণৰ ব্যক্তিৰ জখম হৈছে। ইয়াৰ ওচৰে পাজৰে আপুনি ফাৰ্মাচী সুধিলে গম পাব, তেওঁলোকৰ তাত প্ৰতিদিনে ইয়াত দুৰ্ঘটনা সংঘটিত হোৱা ব্যক্তিক চিকিৎসাৰ কাৰণে বা ড্ৰেছিং কৰাৰ কাৰণে লৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈ আছে। গতিকে আমি এজন নাগৰিকবাসী হিচাপে চৰকাৰক দাবী জনাইছো, আমি আহ্বান জনাইছো আমাৰ স্থানীয় বিধায়কক, যে আপোনালোকে নাৰেংগীত কিয় এনেকুৱা অৱজ্ঞা কৰি আছে। আপোনালোকেতো আমাকো অলপ মানুহৰ দৃষ্টিৰে চাওক, কাৰণ আমাৰ ৰাইজেও আপোনালোকক ভোট দি নিৰ্বাচিত কৰিছে, ভোট দি আপোনালোকক জিকোৱাত সহায় কৰিছে। গতিকে বাকী অঞ্চলত যেনেকে আপোনালোকে উন্নয়ন কৰিছে, কিছু ঠাইত কৰিছে, নকৰা নহয়, কিন্তু আমাৰ নাৰেংগী তিনিআলি খিনিৰো বা নাৰেংগীৰ আশে পাশে থকা মূল পথ বা উপপথসমূহৰো আপোনালোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰক, যাৰ ফলত আমি ভালদৰে অহা যোৱা কৰিব পাৰো। বুলি ক'বলৈ গ'লে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে গোটেই অঞ্চলৰে এই যে বানপানী হ'ল, কৃত্ৰিম বানপানী হোৱাৰ পিছত গোটেই গুৱাহাটীৰ গোটেই অঞ্চলৰ যি ৰাস্তা পদূলি আছে একে জৰাজীৰ্ণ অৱস্থা। এই জৰাজীৰ্ণ অৱস্থাৰ ফলত এতিয়া মানুহ জীয়াতো ভুগিছে। এই গুৱাহাটীৰ বিভিন্ন পূব প্ৰান্ততে হওক বা উত্তৰ দিশত দক্ষিণ দিশত চবতে চবফালে বিশেষকৈ হৈছে কি এই মানে ৰাস্তাৰ এই দুৰৱস্থা হোৱাৰ মূলত হৈছে কৃত্ৰিম বানপানী আৰু মেৰামতিৰ অভাৱ। ৰাস্তা এটা বনালে, ৰাস্তা এটা বনোৱাৰ ফলত ইয়াৰ মেৰামতি কৰিবৰ কাৰণে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আপোনালোকক জনাব বিচাৰিছো আপোনাৰ জৰিয়তে যে ইতিমধ্যে বিশ্বকৰ্মা পূজা আহি আছে, দুৰ্গা পূজা আহি আছে। এই দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা আগতে যদি এই ৰাস্তা পদূলিবিলাক যদি মেৰামতি নকৰে, এই দ গাঁতবিলাক যদি তেওঁলোকে যদি পুতি পেলাই মেৰামতি নকৰে, তেতিয়াহ'লে এই দুৰ্ঘটনা হোৱাটো একদম সাতাং। এই দুৰ্ঘটনা হ'বই, আৰু কাৰণ পূজা আহি আছে, দুৰ্গা পূজাৰ আগে আগে প্ৰশাসনে যিমানসমূহ ৰাস্তা আছে, ইতিমধ্যে বিভিন্ন দল সংগঠনে ইতিমধ্যে নাৰেংগীৰ পৰা চন্দ্ৰপুৰৰ যি ৰাস্তাৰ দুৰৱস্থা, এই ক্ষেত্ৰত আন্দোলন কৰিছে, তেওঁলোকে স্মাৰক পত্ৰ দিছে। তেনেধৰণৰ বিভিন্ন দল সংগঠনসমূহে বিভিন্ন ব্যক্তি ইতিমধ্যে ওজৰ জনাইছে। আমিও আপোনালোকৰ জৰিয়তে প্ৰশাসনক, লোক নিৰ্মাণ বিভাগক, মুখ্যমন্ত্ৰী মহোদয় যিহেতু এই বিভাগৰ দায়িত্বত আছে, বিশেষ কৰি অকল কেৱল আজাৰৰ পৰা বৰঝাৰৰ পৰা অকল লখৰা ৰোডটোত চিকচিকীয়া কৰি VIP অহা ৰাস্তাটো সুন্দৰ কৰিলে নহয়, ইয়াৰ প্ৰান্তত থকা অলিয়ে গলিয়ে থকা যিসমূহ ৰাস্তা পদূলি, এই ক্ষেত্ৰতো আছে লোক নিৰ্মাণ বিভাগে মানে কি ইয়াৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হ'ব লাগে। কাৰণ পূজা আহি আছে, দুৰ্গা পূজা যিটো পূজাৰ বতৰ আহিছে, দুৰ্গা পূজা আহি আছে, বিশ্বকৰ্মা পূজা আহিছে, এনেধৰণৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আহি আছে।
এই ক্ষেত্ৰত প্ৰশাসনে অনতিপলমে এই যিসমূহ জৰাজীৰ্ণ হৈ থকা ৰাস্তা পদূলি যিসমূহ ইতিমধ্যে একেবাৰে ভাঙি গৈছে এইসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লওক, আৰু নহলে কিন্তু যিকোনো মুহূৰ্তত ইয়াত দুৰ্ঘটনা হয় এই পথচাৰীসকল যিসমূহ ইয়াত পথচাৰী আছে গাড়ী আছে যিখন যান বাহন চলাই তেওঁলোকে দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰিব পাৰে। সেইকাৰণে প্ৰশাসনে অনতিপলমে পূজাৰ আগতে ইয়াৰ মেৰামতি কৰি ৰাইজক এটা সুচল ৰাস্তা দিবৰ কাৰণে আমি অনুৰোধ জনাইছো। আচলতে সেইটোৱে কথা যে নাৰেঙ্গী তিনিআলি যিটো সাতগাঁও ৰোড আমাৰ আৰ্মি কেম্পলৈ যায়, 6 মাইললৈ যায়, চন্দ্ৰপুৰলৈ যায়, মঠঘৰীয়া নুনমাটি হৈ যায়, এই ৰাস্তাটো যিটো ব্যস্ত তিনিআলি বুলি কয়, আমাক যে নাৰেঙ্গী তিনিআলি পূবপাণ্ডৰ তিনিআলি, এতিয়া সকলো গাড়ী মটৰ এইফালে যায়। কিয় এইফালে যায়? জৰাবতত এজাক বৰষুণ হলে পানী হয়, সকলো গাড়ী এইফালে দিগাৰু হৈ মায়ং হৈ এইফালে যায়। সেই ৰাস্তাটোৰ যিটো নাৰেঙ্গী তিনিআলিৰ যিটো দুৰৱস্থা, সেই দুৰৱস্থা বৃহৎ গাঁত দুৰৱস্থা, আপুনি যাব নোৱাৰে 6 মাইল ৰোডৰ সেইফালে যাব নোৱাৰে, বৃহৎ গাঁত, সাতগাঁও ৰোডত যাব নোৱাৰে, বৃহৎ গাঁত, চন্দ্ৰপুৰ ৰোডত যাব নোৱাৰে, বৃহৎ গাঁত, কোনো এটা নাই। হেমেন বুঢ়াগোহাঁই যিটো পথ বৰগোহাঁই পথ, সেই পথটোৰ অৱস্থা জৰাজীৰ্ণ। এনেধৰণৰ যিসমূহ ৰাস্তা যদি এনে অৱস্থা হৈ থাকে আৰু মাত্ৰ কেইবাটা দিন এতিয়া ভাদ মাহ পৰিছে, বিভিন্ন ধৰণে ইয়াত ভাদ মাহৰ মানে গুৰুজনাৰ হেৰিত ইয়াত বিভিন্ন ধৰণৰ মানে তেওঁলোকে সমদল উলিয়াব, দুৰ্গা পূজা আহি আছে, মহালয় আহি আছে, বিভিন্ন ধৰণৰ সমদল উলিয়াব। এনেধৰণৰ যদি ৰাস্তাৰ অৱস্থা হৈ থাকে, নাৰেঙ্গী তিনিআলি যদি এই দ গাঁত হৈ থাকে বা চন্দ্ৰপুৰৰ ফালে যোৱা ৰাস্তাৰ যদি দুৰৱস্থা হয়, এই ক্ষেত্ৰত আচলতে প্ৰশাসনৰ অনতিপলমে আজি ৰাস্তাসমূহ মেৰামতি কৰিব লাগে। আৰু লগতে আৰু এটা কথা কওঁ যে এই ৰাস্তা মেৰামতি কৰিলে নহব, পদপথৰ যিমানসমূহ আচলতে অবৈধভাৱে যিসমূহ দোকান বহি আছে, এই দোকানসমূহ আচলতে প্ৰশাসনে পূজাৰ আগে ইয়াক উচ্ছেদ কৰি ইয়াক মুকলি কৰি দিব লাগে, ৰাইজে যাতে সুচলভাৱে যিকোনো উৎসৱ পাৰ্বণ সুন্দৰভাৱে চাব পাৰে। এই পদপথৰ সময়ত যিসমূহ বেদখল তাৰমানে অবৈধভাৱে বহি আছে, কলংপাৰে হওক নাৰেঙ্গী হওক, সকলোখিনি উচ্ছেদ কৰি সুন্দৰভাৱে পথটো মুকলি কৰি দিব লাগে।